গাইছ আমি এতিয়া বাহঁতৰ ঘৰৰ পৰা আহোঁগৈ অলপ ফুৰি আহোঁগৈ তাৰ আগতে আজি মই গছপুলিখিনি কি কৰিলে চাব দেই এই দুজোপা কৰা নাই কিন্তু এইখিনি কৰিছোঁ চব এইখিনি আজি কৰিলোঁ গছপুলিখিনি আজি মানে দৰৱ মানে পোকে খাইছে পাতবোৰ চ' পাতবোৰ পোকে খোৱাৰ কাৰণে বজাৰৰ পৰা কিনি আনিলোঁ কিনি আনি পিনি এটা পূৰা মাৰিলোঁ আদি এইবোৰ গছবোৰ চব অকণমান হিলিলে মাটিবোৰ অলপ হিলাই দিয়াৰ কাৰণে এইজোপা হৈছে জ্যেষ্ঠমধু গছ মোৰ এই চব অকণমান হিলিলে গছবোৰ তাৰপিছত সেই চুকফালেও চুকৰ ফালেও আছে তাৰপিছতে এইজোপা আমাৰ মানি প্লেণ্ট জোপা চব তাৰপিছতে এইবোৰ চব ধুনীয়াকৈ ৰৈছে এইজোপা হৈছে আমাৰ খ্ৰীষ্টমাছ জোপা ৰঙা হোৱাকৈ নাই হ'বগৈ আৰু তাৰপিছতে এই ভঙা চকী এখনৰ ওপৰতে উঠাই ৰাখিছোঁ এইবোৰ ভঙা চকীখনৰ ওপৰতে উঠাই ৰাখিছোঁ আৰু এইজোপা যে কাটি ছিঙি পেলালোঁ অলপ ইমান হেলনীয়া হৈ যোৱাৰ বাবে এইকেইজোপাই তাৰপিছতে আৰু এতিয়া আমি মাহঁতৰ ঘৰলৈ যাম মানে শাহুমাৰ ঘৰলৈ আৰু বাহঁতৰ ঘৰলৈ যাম এইজোপা আকৌ এবাৰ দেখাই দিছোঁ চাই লওক একেবাৰে বাহঁতৰ ঘৰলৈ আৰু শাহুমাহঁতৰ ঘৰলৈ গৈ দেখাই আছোঁ এই জাষ্ট মাহঁতৰ ঘৰলৈ আহি পালোহি পাই পিনে এয়া বহিছোঁ সকলোৱে কমলা খাইছোঁ চাই থাকক তাত একো বেছি বিশেষ একো নেদেখুৱালোঁ তো ঘৰ আহি পালোহি কাৰণ কি আমি গৈছিলোঁ কিবা এটা কাৰণত পৰহিলৈ গুৱাহাটী গৈছোঁ গুৱাহাটীত কি কি কৰিম কি কি নকৰিম যাম সেই চাব আহক এইজনী মোৰ লগতে আছে কিবা এটা কৈ দিয়া হ'ব নকয় চ' সেইটোৱে আৰু ভিডিঅ'